নমস্কাৰ, মই আপোনাৰ এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। আমি ক্ৰমাগতভাৱে আটাইকেইটা ৰাশি 6 মাহ দিন এনে 100 ৰাশি দিন কি প্ৰভাৱ পেলাব গ্ৰহে বা কেনেকুৱা যাব সেইটোৰ এটা সৰু বিশ্লেষণ আমি কৰি পেলাই ক্ৰমাগতভাৱে আপলোড দি আছোঁ আমাৰ চেনেলত। যদি কেনেবাকৈ আপুনি প্ৰথম আছে আমাৰ এই চেনেলত তো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই দিব আৰু মোৰ এই গোটেই প্ৰগ্ৰামটোক নিশ্চয় শ্বেয়াৰ কৰিব। আজি আমাৰ যিটো ৰাশি সেইটো হৈছে তুলা ৰাশি, লিব্ৰা। তুলা ৰাশিৰ জাতক জাতিকা মেধাৱী হয়, ধ্যান দি পেলাই কৰ্ম কৰে, কনচেনট্ৰেশ্যন ব্ৰেক হ'ব নিদিয়ে। নিজৰ ওপৰত যেতিয়া কনফিডেন্স লেভেল অলপ ডেম্প হয় বা কমি যায় তেতিয়া কাৰোবাৰ না কাৰোবাৰ লগত আলোচনা কৰি সেই গোটেই বস্তুটোক চিজিল কৰি পেলাৰ ক্ষমতাটো তুলা ৰাশিৰ জাতক জাতিকাৰ ভিতৰত আছে। ক্ৰিয়েটিভ মাইণ্ড থাকে, কিবা এটা নতুন কাম কৰি ফ'কাছ খুব ধুনীয়া হয়, পজিটিভনেছটো থাকে লাইফত। বাচনভংগী এনে কথা বতৰা খুব ভাল হয়, মানুহ নিজৰ কথা আয়ত্তত অনাৰ ক্ষমতাটো তুলা ৰাশিৰ জাতক জাতিকাৰ ভিতৰত একদম বিদ্যমান। ইমোশ্যনেলি ব্লেকমেইল কৰাৰ ক্ষমতাও তুলা ৰাশিৰ জাতক জাতিকাৰ ভিতৰত বহুত আছে। ব্লাডৰ হিমোগ্লোবিনৰ মাজে মাজে প্ৰব্লেম দেখা দিয়ে আৰু লোৱাৰ এবডমেনৰ তলত পেইন হোৱাৰ সম্ভাৱনা বেছি থাকে তুলা ৰাশিৰ জাতক জাতিকাৰ। তো আহক এতিয়া আমি চাওঁ যে 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈকে 2024 কোনটো গ্ৰহে আপোনাক কি কি পজিটিভ দিছে। এই 6 মাহ দিন আমি বছৰৰ 6টা মাহ পাৰ কৰিলোঁ 2024 থাকিলে আৰু 6টা মাহ। তো জুলাই 1ৰ পৰা 31 ডিচেম্বৰলৈকে এই 6টা মাহ আপোনাক পজিটিভনেছ কিমান দি আছে, কোনটো প্লেনেটে, সেইটোৰ ওপৰতে আমি অলপ আলোকপাত কৰিম। নিশ্চয় আপুনি তুলা ৰাশিৰ জাতক জাতিকা যদি হয় ভিডিঅ'খন গোটেইটো চাব, ধ্যান দি চাব, হয়তো আপোনাৰ কামত আহিব। চ' ৰাহুদেৱ আৰু কেতুদেৱ দুটা শ্যাডো প্লেনেট ইয়ানি ছায়া গ্ৰহ, লগতে বুধ ইয়ানি মাৰ্কিউৰি সূৰ্যৰ নিকটতম প্লেনেট, সৰু প্লেনেট, আৰু লগতে ছেট্ৰেন ইয়ানি শনি। এই 4টা গ্ৰহে আপোনাক পজিটিভ প্ৰভাৱ বহুত প্ৰদান কৰিব এই আগন্তুক 6টা মাহ। 100 ৰাশি দিন আপোনাৰ কাৰণে বাম্পাৰ যোৱাৰ সম্ভাৱনা বহুত আছে। জবৰ কাৰণে আপুনি যদি জব বিচাৰি আছে তো জবৰ কাৰণে আপুনি ইয়াত চকু কাণ খোলা ৰাখক, ইণ্টাৰভিউ ভালকৈ দিয়ক, চাব জবৰ কাৰণে জেগাৰ পৰা আপোনাৰ ওচৰতে ফোন কলছ বা ইমেইল আহিবই। আপোনাক জব পোৱাৰ সুবিধাটো এই সময়ছোৱাত খুব পজিটিভ দেখা গৈছে। যদি ভাবে যে আপুনি ইণ্ডিয়াৰ বাহিৰত জব কৰিব বিচাৰে তো এই সময়টো আপোনাৰ কাৰণে এই জেগাটোত খুব প্ৰবল, ধুনীয়া আৰু পৰাক্ৰম অৱস্থাত আছে, ইয়াত আহিব। ৰাহুদেৱ আৰু কেতুদেৱ যেতিয়া দিয়ে 2 হাতে দিয়ে বা যেতিয়া ধৰে একদম ধৰি দিয়ে। তো ৰাহুদেৱ তেখেতৰ যিটো স্থিতি, তেখেতৰ কোনো বাউণ্ডাৰী নাই। তো উইদাউট বাউণ্ডাৰী থকা মানুহৰ পৰা আৰু ভিজিবল নহয়, ইয়ানি শ্বেডো প্লেনেট, ছায়া গ্ৰহ। তো তেখেতৰ পৰা যেতিয়া প্ৰভাৱ বেয়া হয় তেতিয়া বহুত বেয়া হৈ যায়, যেতিয়া ভাল হয় তো বহুত ভাল হৈ যায়। ইয়ানি ৰাহু আৰু কেতুদেৱ, বুধদেৱৰ লগত শনিদেৱ, এই 4টা প্লেনেটে মিলি পেলাই আপোনাক পজিটিভ প্ৰভাৱ বহুত প্ৰদান কৰিব। ইয়ানে আগন্তুক 100 ৰাশি দিন আপোনাৰ কাৰণে খুব ভাল আহিব। চ' প্লেনেট এক জেগাত ৰৈ নাথাকে, ই মুভ কৰি থাকে আৰু নিজেও মুভ কৰি থাকে, যাৰ কাৰণে কণ্টিনিউছ সমাজে ক্ৰমাগতভাৱে ওপৰ ফালে যাব তেনেকুৱা নহয়। মাজে মাজে সৰু সৰু গ্ৰাফটো তল ফালেও আহিব পাৰে, সেই সময়তে মনটো বেয়া কৰিব নালাগে। গ্ৰাফটো তল ফালে কেনেকৈ আহিলে সেইটোৰ বিবেচনা আপুনি কৰিব লাগিব, তাৰ মূল্যাংকন কৰিব লাগিব যে কেনেকৈ তলত আহিছোঁ, তাৰপিছত সেই হিচাপে কাম কৰি পেলাই বিবেচনা কৰি পেলাই আকৌ কৰ্ম কৰক। তো আপোনাৰ জীৱনৰ যিটো লাইফটোৰ যিটো গ্ৰাফ সেইটো আকৌ ওপৰলৈ আহিব। ইয়ানি ৰাহুদেৱ কেতুদেৱ 2 হাতে আপোনাক দিব বিচাৰিছে। ইয়াৰ সৰু সৰু দুটামান ৰেমেডি আছে যিটো মই একদম আপোনাৰ লাষ্টত কওঁ। এইবাৰ যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা কোনো ডাঙৰ এক্সামত বহিবলৈ আছে, যেনেকৈ নেট হ'ল বা
JW হ'ল বা তেনেকুৱা আপোনাৰ কেট হ'ল, মেথ হ'ল, মেথ হ'ল, এনেকুৱা ডাঙৰ কোনো যদি এক্সামৰ কাৰণে আপুনি প্ৰস্তুতি চলাই আছে, এই সময়তে আপোনাৰ কনচেনট্ৰেশ্যনটো একদম ডিপ কৰাটো খুব প্ৰয়োজন। ইয়াৰে কনচেনট্ৰেশ্যনটো আপোনাৰ পঢ়াৰ ওপৰতে থাকিব লাগিব। যিমান বন্ধু বান্ধৱ আছে তো সেই পৰীক্ষা আদায় নোহোৱালৈকে সেইকেইটা আপোনাৰ খাতাৰ পৰা বাদ দি পেলাই নিজৰ ধ্যান তাত কেন্দ্ৰিত কৰিব লাগিব, তো পজিটিভ ৰিজাল্ট আহিব। এইবাৰ কৰ্মক্ষেত্ৰত আহিছোঁ, যদি আপুনি কোনো কৰ্মত আছে, যদি আপুনি গভৰ্ণমেণ্ট জবত আছে বা বেলেগ কোনো কোম্পানীৰ জবত আছে, তো তথাপিও আপোনাক ইয়াত এটা পজিটিভ ৰিজাল্ট আহিবই। প্ৰথমতে হয়তো আপোনাৰ ইনক্ৰিজ যিটো লাইফত হ'ব লাগিছিলে সেইটো অলপ হয়তো কম হ'ব, কিন্তু আপুনি যদি ক্ৰমাগত তাত প্ৰয়াস চলাই থাকে, কৰ্মৰ প্ৰভাৱটো যদি আপুনি পজিটিভনেছ হিচাপে লয়, তেনেহ'লে আপোনাৰ পজিটিভ ৰিজাল্ট আহিবলৈ বেছি টাইম নালাগে। তাৰমানে 2024 অভাৰঅল আপোনাক এটা ভাল গুড ৰিজাল্ট দিহে ওলাই যাবগৈ। তাৰপিছত আপোনাৰ 25টো নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব। বিজনেছ বা ব্যৱসায়ৰ ক্ষেত্ৰতে আপুনি পজিটিভনেছটো ইয়াত থাকিব। গাৰ্মেণ্টছ ইয়ানি কাপোৰৰ যিটো ব্যৱসায়, এই কাপোৰৰ ব্যৱসায়ত আপোনাৰ ইয়াত পজিটিভ প্ৰভাৱ দেখা গৈছে। তো কাপোৰ ব্যৱসায়ৰ লগত যদি আপুনি জড়িত, তো আপোনাৰ হয়তো ইম্পৰ্ট এক্সপৰ্টৰ ক্ষেত্ৰতো পজিটিভ ৰিজাল্ট আহিব। যদি আপুনি চাহপাতৰ লগত জড়িত আছে, চাহপাত ব্যৱসায়, তো তাতো আপোনাৰ বা চাহপাতৰ বাগান আছে, তো তাতো আপোনাৰ পজিটিভ ৰেজ ইয়াত আহিব। যদি আপুনি মিডিয়াৰ লগত জড়িত, যদি আপুনি চলচ্চিত্ৰৰ লগত জড়িত বা টিভি প্ৰগ্ৰামৰ লগত জড়িত, তাতো আপোনাৰ খুব ধুনীয়া এটা পজিটিভ ৰিজাল্ট দেখা গৈছে। ভ্ৰমণৰ যোগ দেখা গৈছে। মাতৃ পিতৃৰ যিটো স্থান, মাতৃ পিতৃৰ অৱস্থানটো শাৰীৰিকভাৱে মোটামুটি ঠিক আছে, ইয়াত কোনো চিন্তাৰ কোনো কাৰণ নাই। ভাতৃ বা ভণ্টিৰ কাৰণে বা দাদা বা বাইদেউৰ কাৰণে আপোনাৰ অলপ চিন্তা বেছি আহিব পাৰে। তো সেইটো আপুনি নিজৰ পৰিয়ালৰ লগত যিটো কানেক্টিভিটি যিটো, সেইটো ধুনীয়াকৈ ৰাখি পজিটিভনেছ আহিব। খোৱাৰ ফালে অলপ ধ্যান দিব। ব্লাডৰ হিমোগ্লবিন আপোনাৰ সদায় কমি থাকে, তো আপুনি সদায় খোৱাৰ ফালে ধ্যান দিব। আৰু আপোনাৰ জীৱনৰ যিটো কৰ্ম, সেই কৰ্মটোক আপুনি এটা ডিজাইন কৰিব যে আপোনাৰ হাতত 24 ঘণ্টা আছে। এতিয়া মই কেতিয়া কি কৰিম, কিমান শুম, কিমান মই জবত যাম বা কিমান মই ষ্টাডিত যাম, কিমান স্কুল বা কলেজত যাম, সেই সময়ছোৱাক এটা ধুনীয়া এটা ডিজাইন বনাই পেলাই টাইমটোক মেনেজ কৰি পেলাই আপুনি ঠিক লাইফটোক ধুনীয়া এটা পজিশ্যনত লৈ যাব পাৰে। যদি আপোনাৰ লাইফটোক শিডিউল নকৰে, তেনেহ'লে আগত গৈ পেলাই আপোনাৰ বহুত খেলি মেলি আহিব। আপুনি এটা কাম কৰোঁতে আৰু এটা কামৰ টাইম ওলাই যোৱাৰ সম্ভাৱনাটো বেছি থাকিব, য'ত আপুনি লছত ৰান কৰাৰ সম্ভাৱনা আছে। আপুনি যদি জিম, পাৰ্লাৰ, মেডিকেল লাইন, ৰিয়েল ষ্টেট, আপুনি যদি এডুকেশ্যন লাইনৰ লগত যদি জড়িত, তো ইয়াতো আপোনাৰ খুব ধুনীয়া এটা ৰিজাল্ট দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ পজিটিভ প্ৰভাৱ আহিব, আৰু তাৰ পৰা আপোনাৰ যিটো ইনকাম লেভেল, যিটো আপোনাৰ আয়, সেই আয়টো ইয়াত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখিব, আপোনাৰ মূল্যৱান বস্তু, আপোনাৰ সোণৰ গহনা, টকা পইচা, বেংক একাউণ্টত, বেংকত যিমান পইচা আছে, সেইকেইটা যেতিয়াই আপুনি ইউজ কৰিব, সেইকেইটা অলপ সাৱধানতা অৱলম্বন কৰিব। নহ'লে এনেকুৱাও হ'ব পাৰে আপুনি ভুল কল বা ভুল লিংকত ক্লিক কৰি পেলাই আপোনাৰ গোটেই বেংক একাউণ্ট খালীও হৈ যোৱাৰ সম্ভাৱনা আছে। তো এই জেগাত আপোনাৰ শনিদেৱ আপোনাক প্ৰভাৱ পেলাব, যাৰ কাৰণে আপোনাৰ এই জেগাত অলপ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। এইকাৰণে যেতিয়াই কোনো আননোন নাম্বাৰ আহে বা তেনেকুৱা কিবা কল আহে, এভইড কৰিব। আপোনাৰ বেংক একাউণ্টৰ নাম্বাৰ, পাছৱৰ্ড কাৰো লগত শ্বেয়াৰ নকৰিব। নিজৰটো নিজৰ হাতত ৰাখিব, পজিটিভনেছ আহিব। এইবাৰ যদি আপুনি ঘৰ, মাটি, বাহন বা ফ্লেট এনেকুৱা জাতীয় বস্তু কিনিব বিচাৰে, তো এই বছৰটো আপোনাৰ কাৰণে খুব ধুনীয়া। ইয়ানি যিটো আধা বছৰ আছে, 184 দিন, ইয়ানি 6 মাহ দিন আপোনাৰ কাৰণে ভাল ৰিজাল্ট আহিবই। এবাৰ তুলা ৰাশিৰ জাতক জাতিকা, আপোনাৰ সৰু এটা ৰেমেডি মই দি দিছোঁ। তুলা ৰাশিৰ জাতক জাতিকাই প্ৰথমত শিৱ পূজা কৰাটো খুব উচিত। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, ইয়ানি প্ৰতিদিন
ৰাতিপুৱা গা ধুই পেলাই যদি আপুনি সম্ভৱ হয় তো শিৱলিংগ এজনা স্থাপন কৰি পেলাই শোধন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰি প্ৰতিদিন শিৱলিংগত পানী দিব আৰু অৰ্ঘ্য প্ৰদান কৰিব যে পানী দিয়াকৈ এই অৰ্ঘ্য প্ৰদান কৰি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ নিশ্চয় গাব ভোলেনাথৰ শৰণাপন্ন হ'ব আৰু মহামৃত্যুঞ্জয় মন্ত্ৰটো প্ৰতিদিন ৰাতিপুৱা 3 পৰা 11 বাৰ নিশ্চয় গাব মহামৃত্যুঞ্জয় মন্ত্ৰ ইউটিউবত গৈ সাৰ্চ কৰিলে আপুনি মহামৃত্যুঞ্জয় পাই যাব তাৰ পৰা আপুনি সেইটো ডাউনলোড কৰি পেলাই লিৰিক্সও থাকে তো আপুনি তাৰ পৰা পাই যাবগে তথাপিও মই এবাৰ গাই দিছো আপুনি বুজি নাপালে টানি পেলাই আকৌ শৰ্ট কৰি গাব ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমেব বন্ধনম মৃত্যুৰ মুক্ষীমামৃত হৰ হৰ মহাদেৱ তো ভোলেনাথৰ এই মন্ত্ৰটো আৰু ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ মন্ত্ৰটো গাব প্ৰতি সোমবাৰে ভেজ খাব বগা বস্ত্ৰ পিন্ধিব পজিটিভ ৰিজাল্ট আহিব এতিয়া আপোনাক এটা সৰু ৰেমেডি কথা কৈছোঁ যদি আপুনি উচ্চাকাংক্ষী আপোনাৰ হাই এম্বিশ্যন তো আপুনি যদি ভাবে যে মই অধিকৰ পৰা অধিক লাইফষ্টাইলটোক এটা পজিটিভ জেগাত লৈ যাওঁ তো নিশ্চয় আপুনি এটা ডায়মণ্ড यानी হীৰা ৰত্ন নিশ্চয় পিন্ধিব চ' হীৰা অলপ কষ্টলি হয় আকৌ চাব আপুনি হীৰাটো আকৌ যেটো